নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে মহিলা শিশু উন্নয়ন বিভাগত গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি কিছুমান মুকলি কৰিছে প্ৰায় 3062টাকৈ কিছুমান গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰি দিছে 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব বৰ্তমান আবেদনসমূহ চলি আছে সো সোনকালে আবেদনসমূহ কৰি লওক ভিডিওটো আগবঢ়াৰ আগতে মই জনাই দিছো সো যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেলে ভিডিও ডেসক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আৰু ভিডিও যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে মহিলা শিশু উন্নয়নৰ নতুনকৈ চাকৰি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ আপোনালোকে দেখিব পাৰিছে প্ৰায় 3062টাকৈ অত্যাধিক ভেকেন্সি আপোনালোকে দেখিবলৈ পাব ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিৰ কাৰণে এক্সাম দিম বুলি ভাবি আছে তেন্তে আপোনালোকৰ ভেকেন্সিসমূহ জানুৱাৰী ফেব্ৰুৱাৰী মাহত হোৱা পূৰ্ণ সম্ভাৱনা আছে সো আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচনসমূহ কৰিলেহে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব তাৰ বাবে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্স প্ৰস্তুত কৰি আছে সো আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে কোৰ্সৰ ডিটেইলছ জনাৰ আগতে মই দুটা কথা পোনপ্ৰথমে জনাই দিব বিচাৰিছো এই কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো আপোনালোকৰ কোৰ্স কৰা বেলেগ কোনো বুক পঢ়া দৰকাৰ নাই এটা সকলোখিনি ষ্টাডি মেটেৰিয়েলছ লাভ কৰি যাব সো সেকেন্ড যেটো কথা হৈছে এটা বৰ্তমান 50% আপোনালোকৰ বাবে অফাৰ দি লিমিটেড টাইমৰ কাৰণে সো অফাৰটো শেষ হোৱাৰ আগতে আপুনি সোনকালে বাই কৰি ল'ব লাগিব এতিয়া হেতু ডিটেইলছৰে কোৰ্সটোত আপোনালোকে কি লাভ কৰিব পাৰিব তাৰ আগতে জানিম কেনেকৈ আপোনালোকে বাই কৰিব পাৰিব ইয়াৰ কাৰণে বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰটো আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9707829183 তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল তেতিয়া আপোনালোকে বাই কৰা প্ৰসেছখিনি সকলোখিনি কৈ দিয়া পাছত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব এতিয়ালৈ ইয়াৰ যিটো কোৰ্স হয় কোৰ্সটোত আপোনালোকে কি লাভ কৰিব পাৰিব যিটো আপোনালোকে এনেকৈ দেখিব পাৰিছে ADA 3.0 গ্ৰেড 3 গ্ৰেড 4 বেস কোৰ্স 2026 2027 মেইনলি আপোনালোকে লাভ কৰিব পাৰিব 10000 কোৱেশ্চন উইথ এনসাৰ 10000 প্ৰশ্নৰ এই কোৰ্সটোত আপোনালোকে লাভ কৰিব পাৰিব আসামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মিডিয়াম দুইটা মিডিয়ামত লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম অল টপিকৰ A to Z এনালাইসিস যিমানখিনি সাবজেক্ট আছে গোটেইখিনি সাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ A to Z এনালাইসিস আপোনালোকে লাভ কৰিব পাৰিব আৰু কি সাবজেক্ট লাভ কৰিব সোশ্যাল ষ্টাডি জেনাৰেল নলেজ ম্যাথমেটিক্স ৰিজনিং ইংলিছ গ্ৰামাৰ মানে যিমানখিনি সাবজেক্ট আছে গোটেইখিনি সাবজেক্ট ইয়াত লাভ কৰিব পাৰিব আৰু যেতিয়া আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়িব পঢ়াৰ পিছতো নিজকে আপোনালোকে টেষ্ট কৰিব লাগিব ন সেই কাৰণে আপোনালোকে মক টেষ্টৰ কাৰণে আপোনালোকে কলকো যাব দৰকাৰ নাই এই কোৰ্সটো আন্ডাৰতে আপোনালোকে প্ৰায় মক টেষ্ট পাব বহুতখিনি আপোনালোকে 10-12 খনৰ ওপৰত প্ৰায় টেষ্ট পেপাৰ ইয়াত লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে PYQ লাভ কৰিব PYQ মানে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ আৰু সেই কোৱেশ্চন পেপাৰখিনি তাৰ লগত আপোনালোকে এনসাৰ শিটটো লাভ কৰিব পাৰিব আৰু এই কোৰ্সটো 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা আছে কিবা লেটেষ্ট কোৰ্স নিউলি বনোৱা হৈছে সো সোনকালে বাই কৰি লওক তেতিয়া আপোনালোকে সকলোখিনি এটা লাভ কৰিব পাৰিব আৰু ইয়াত আপোনালোকে বাই কৰা প্ৰচেছটো ক'লে হোৱাটছআপত মেছেজ কৰিলে হ'ল আমাৰ যেটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9707829183 তাৰ আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে বাই কৰি ল'ব পাৰিব আৰু এই কোৰ্সটো বাই কৰিলে পঢ়াৰ বেলেগ কোনো বুক পঢ়া বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই এই সকলোখিনি আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব আৰু বৰ্তমান আপোনালোকে 50% অফাৰ দি আছো সো অফাৰটো শেষ হোৱাৰ আগতে সোনকালে বাই কৰি লওক কাৰণ অফাৰটো আপোনালোকৰ লিমিটেড টাইমৰ কাৰণে হয় সো সোনকালে আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'বই নালাগে কাৰেণ্ট এফেয়াৰ্ছৰ কথা বহুখিনি বহুত ভালদৰে কাৰেণ্ট এফেয়াৰ্ছ দিয়া আছে ফৰ এক্সাম্পল আপোনালোকে যদি গভৰ্ণমেণ্ট স্কিম হয় তাৰ পৰ্যন্ত ইয়াত কাৰেণ্ট এফেয়াৰ্ছ এড কৰা হৈছে সো এই কোৰ্সটো বাই কৰি লোৱাৰ পিছত বেলেগ কোনো বুক পঢ়া বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই সকলোখিনি আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব কৰিব জানিছে ডিটেইলছখিনি সেকেন্ড যেটো কৈছে বৰ্তমান আপোনালোকে 50% অফাৰ আছে অফাৰটো বেছি টাইমৰ কাৰণে নাথাকিব সো অফাৰটো শেষ হোৱা হৈছে সো অফাৰটো শেষ হোৱাৰ আগতে সোনকালে কৈ বাই কৰি লওক অফাৰটো কাৰণ লিমিটেড টাইমৰ কাৰণেহে হয় সো এইখিনি ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে আৰু এটা আপোনালোকে বেস কোৰ্স ADA 3.0 ক্ষেত্ৰত আৰু লগতে আপোনালোকে অন্য ধৰণৰ যিখিনি এক্সাম আছে আসাম পুলিচ হওক বা ফৰেষ্টৰ হওক বা আপোনালোকৰ যিখিনি JEE এক্সাম হওক বা আপোনালোকৰ DME এক্সাম সকলো কাৰণে এই কোৰ্সটো পঢ়িব পাৰিব আৰু বাই কৰিবকৈ হোৱাটছআপ নম্বৰটো ক'লো সো তাত গৈ বাই কৰি ল'ব পাৰিব এতিয়া আপোনালোকে যেটো কৈছিল মহিলা শিশু উন্নয়নৰ ভেকেন্সি মুকলি কৰিছে 3000 প্লাস ভেকেন্সি আপোনালোকক জনাইছিলো ইয়াৰ পৰা দেখিব যে 3000 প্লাস ভেকেন্সি 3012টা ভেকেন্সি আপোনালোকে দেখিব পাৰিছে ড্ৰাইভাৰৰ ভেকেন্সি আছে পিয়নৰ ভেকেন্সি আছে ক্লাৰ্কৰ ভেকেন্সি আছে ফিল্ড অফিচাৰৰ ভেকেন্সি আছে আদাৰ ভেকেন্সি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে এটা দুটা ভেকেন্সি প্ৰায় 3000 প্লাস ভেকেন্সি আপোনালোকে দেখিব পাব ড্ৰাইভাৰ পিয়ন ক্লাৰ্ক ফিল্ড অফিচাৰ আদাৰ ভেকেন্সি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে সো মহিলা শিশু উন্নয়ন বিভাগৰ আন্ডাৰ সো মই গোটেইখিনি আপোনালোকক ডিটেইলছ জনাই দিম সো ভিডিওটো শেষলৈকে চাই থাকিলে সকলোখিনি কথা গম পাব পাৰিব আৰু যাতে আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে যাতে সকলোৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে এই চেনেলৰ যোগে সো আপোনালোকে ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে আৰু এতিয়া হেতু দেখিছে অৰ্গানাইজেশ্যন নেম RCDO আৰু নাম্বাৰ অফ পোষ্ট 3012টা আছে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক সকলো আবেদনসমূহ কৰি ল'ব পাৰিব সো যেটো বেলেগ কোৱালিফিকেশ্যনৰ বেলেগ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু মই ভিডিওটো আগবঢ়াৰ আগতে আকৌ জানিছো জব টাইপটো আছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় কোনো ষ্টেটৰ নহয় এটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় অল ইণ্ডিয়া কেন্দ্ৰীয় আবেদনসমূহ কৰিব পাৰিব আৰু গভৰ্ণমেণ্টৰ জব হয় আৰু এপ্লাই মটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব সো আপোনালোকৰ হাতত বেছি দিন সময় নাই কাৰণ এইটা ভেকেন্সি বৰ্তমান আবেদন চলি আছে
আছে চ' অনলাইন যোগে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব লাগিব চ' সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিয়া হ'ব চ' ভিডিঅ'টো শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব এটা আপোনালোকৰ বাবে বিগ অপৰচুনিটি আহিছে চ' অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব ইয়াতে হৈছে প্ৰজেক্ট মেনেজাৰৰ ভেকেঞ্চি আছে একেবাৰে শেষলৈকে ভেকেঞ্চি হ'লে আপোনালোকে যিটো পিয়নৰ ভেকেঞ্চিও দেখিবলৈ পাব ড্ৰাইভাৰৰ ভেকেঞ্চিও দেখিবলৈ পাব চ' ভিডিঅ'টো শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব ৰিজনেল মেনেজাৰৰ ভেকেঞ্চিও আছে আৰু আপোনালোকৰ ফিল্ড অফিচাৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব চ' এটা বিগ অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰিছে চ' এই বিগ অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এই দেখিব যে ক্লাৰ্কৰ ভেকেঞ্চি বহুতে ক্লাৰ্কৰ ভেকেঞ্চিৰ কথা সুধি থাকে ক্লাৰ্কৰ ভেকেঞ্চি ইয়াত ক্লাৰ্কৰ ভেকেঞ্চিও আহিছে 21 পৰা 40 বছৰলৈকে লাগিব কম্পিউটাৰ এচিষ্টেণ্টৰ ভেকেঞ্চিও আহিছে ট্ৰেইনি অফিচাৰৰ ভেকেঞ্চিও আহিছে আপোনালোকে দেখিব পাৰিছে বহুতে কমেণ্ট কৰি থাকে যে ক্লাৰ্কৰ ভেকেঞ্চি কেতিয়া আহিব ট্ৰেইনি ভেকেঞ্চি কেতিয়া আহিব লেব এটেণ্ডেণ্টৰ ভেকেঞ্চি আছে আৰু আপোনালোকে দেখিব পাৰিছে ষ্ট'ৰ ছুপাৰভাইজাৰৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব ইয়াত এনেকৈ দিয়া আছে 229টা ভেকেঞ্চি তাত ভেকেঞ্চি নহয় আৰু ইয়াত এটা হাইস্কুল পাছ কৰিলে আবেদনসমূহ কৰি ল'ব ইলেক্ট্ৰিচিয়ানৰ ভেকেঞ্চিও আছে চ' ইয়াত আপোনালোকৰ বিগ অপৰচুনিটি হয় কাৰণ প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব চ' যিটোতে আপোনালোকে ইলিজিবল হ'ব যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হ'ব সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইলেক্ট্ৰিচিয়ানৰ ভেকেঞ্চি বহুতে কমেণ্ট কৰে যে ইলেক্ট্ৰিচিয়ানৰ ভেকেঞ্চি কেতিয়া আহিব পিয়নৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাইছে চ' তাৰপিছত ড্ৰাইভাৰৰ ভেকেঞ্চি আছে এনেকৈ আপোনালোকে পিয়ন চকীদাৰ ড্ৰাইভাৰ এনেকুৱা ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব চ' এটা বিগ অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰি দিছে চ' এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব চ' যদি আপোনালোকে 10 পাছ বা 8 পাছ লেভেলৰ ভেকেঞ্চিৰ ক্ষেত্ৰত যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এটা বিগ অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰিছে ছুপাৰভাইজাৰৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে হেল্পাৰৰ ভেকেঞ্চিও আছে এনেকৈ আপোনালোকে ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে চ' যিটোতে ইলিজিবল হয় যিটোতে ইণ্টাৰেষ্টেড হয় সেইটোতে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ আবেদনসমূহ কৰিব মই সেইখিনি জনাই দিব বিচাৰিছোঁ এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব আৰু অনলাইন যোগে আবেদনসমূহ কৰিবলৈ যিটো এপ্লাই লিংক হয় সেইটো মই ভিডিঅ' ডেছক্ৰিপশ্যনতে দিয়া থাকিব সেই লিংকৰ পৰা থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লাষ্ট ডেট হৈছে 7/1/2026 মানে আপোনালোকৰ জানুৱাৰী মাহৰ 7 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছটো দেখিব পাৰিছে লাষ্ট ডেটটো 7/1/2026 ডিচেম্বৰ মাহৰ 7 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনি জানুৱাৰী মাহৰ 7 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব চ' ইয়াৰ ক্ষেত্ৰত আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় যদি আপোনালোকে ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে ঠিক আছে গাৰ্ডৰ ভেকেঞ্চিছৰ পৰা আদি কৰি সকলো ধৰণৰ আপোনালোকে ভেকেঞ্চি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকে ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আৰু 8 পাছৰ পৰা মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক সকলো আবেদনসমূহ কৰি ল'ব পাৰে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত চ' ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে আপোনালোকৰ এটা বিগ অপৰচুনিটি আহিছে আৰু যদি আপোনালোকে ADI 3.0 কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেন্তে আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা ষ্টাৰ্ট কৰিলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কাৰণ আপোনালোকৰ হাতত বেছি সময় নাই চ' এই বেছি সময় যিহেতু নাই চ' এতিয়াৰ পৰাই আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰিব লাগিব তাৰ কাৰণে আপোনালোকে এটা বেষ্ট মানে ভালদৰে পঢ়িব লাগিব তাৰ কাৰণে সকলো চিলেবাছ অল টপিক কভাৰ কৰি আমাৰ টিমৰ পৰা যিটো কোৰ্চ চলি আছে সেই কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰে সেই কোৰ্চটো বাই কৰি লোৱাৰ পিছত বেলেগ কোনো বুক পঢ়া বেলেগ কোনো কিতাপ বা বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই সকলোখিনি সেই কোৰ্চটোতে লাভ কৰিব পাৰিব বাই কৰিবলৈ আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনৰ ওপৰত দেখিব পাৰিছে 9707829180 তালৈকে হোৱাটছআপত যাত মেছেজ কৰি লওক তাৰপিছত আপোনালোকে বাই কৰি ল'ব পাৰিব বৰ্তমান কোৰ্চটো আণ্ডাৰ 50% অফ চলি আছে চ' সোনকালে অফটো শেষ হোৱাৰ আগতে বাই কৰি ল'ব পাৰিব আৰু ইয়াত দেখিব পাৰিছে আৰু ইয়াত আপোনালোকৰ এই কোৰ্চটো বাই কৰি লোৱাৰ পিছত বেলেগ কোনো বুক পঢ়া বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই এতিয়ালৈ কি এই কোৰ্চটো আণ্ডাৰত লাভ কৰিব পাৰিব ADI 3.0 গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত বেষ্ট কোৰ্চ 2026-2027 স্পেচিয়েল অফাৰ দেখিব পাৰিছে 10,000 কুৱেশ্যন উইথ এনচাৰ আছামিজ এণ্ড ইংলিছ মিডিয়াম দুটা মিডিয়ামতে লাভ কৰিব পাৰিব অল টপিকৰ এডিটাৰ এনালাইচিছ লাভ কৰিব ছ'চিয়েল ষ্টাডি হওক জেনেৰেল নলেজ হওক মেথমেটিক্স হওক ৰিজনিং হওক ইংলিছ গ্ৰামাৰ হওক টেষ্ট পেপাৰ হওক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সকলোখিনি লাভ কৰিব পাৰিব যে 26 27 বছৰ বেছ কৰি বনোৱা হৈছে